বঙাইগাঁৱৰ কোকিলা চাকলাত 12খন জিলাক সাঙুৰি অনুষ্ঠিত হোৱা বিশাল ষ্টেমাৰ সফল সামৰণি। লাখ লাখ মানুহে অংশ ললে আখেৰী মোনাজাতত। বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা চাকলা পথাৰত 5 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ইছলাম ধৰ্মাৱলম্বী লোকৰ ষ্টেমাৰ আজি ৰাতিপুৱা 10 বজাত সফল সামৰণি হয়। নামনি অসমৰ 12খন জিলাক সাঙুৰি অনুষ্ঠিত হোৱা ষ্টেমত লাখ লাখ মানুহৰ সমাৱেশ ঘটে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ষ্টেমত ধৰ্মীয় আলোচনাৰ লগতে সামাজিক সুসংস্কাৰৰ ওপৰত বিতং আলোকপাত কৰে বাংগালুৰুৰ পৰা অহা বক্তাই। ইছলাম ধৰ্মত নিষিদ্ধ মদ জোৱা আদিৰ ওপৰত বিতংভাৱে আলোচনা হয়। আজি ৰাতিপুৱা 10 বজাত আখেৰী মোনাজাত অনুষ্ঠিত হয়। আখেৰী মোনাজাতত লাখ লাখ লোকে অংশগ্ৰহণ কৰে। আসসালামু আলাইকুম, নমস্কাৰ। মই আমাৰ চাকলা কোকিলা বঙাইগাঁও জিলাৰ যি ইজতেমা 5, 6, 7 ফেব্ৰুৱাৰী তাৰিখত আছিল। আজি অলপ আগতে ইয়াৰ আখেৰী মোনাজাত হৈ গ'ল। আমি বৰ সন্তুষ্ট কমিটিৰ তৰফৰ পৰা। আমি যিখিনি কৰিব পাৰিছিলো আৰু বহুত কৰিব লগা আছিল, যদি কৰিব পৰা নাই। আমি যিখিনি এওঁলোকক সেৱা কৰিব লাগিছিল আমি কৰিব পৰা নাই। গোটেই ৰাইজৰ বা ইছলাম ধৰ্মাৱলম্বী ভাইসকলৰ ওচৰত ক্ষমা খুজিছো তাৰ কাৰণে, আৰু ইয়াতে যদি কিবা অসুবিধা পাইছে তাৰ কাৰণে ক্ষমা খুজিছো। আমি কমিটিৰ তৰফৰ পৰা সম্পূৰ্ণ সন্তুষ্ট। ইয়াতে আজি আখেৰী মোনাজাতত প্ৰায় 2.5 লাখ 3 লাখ মান মানুহ জমায়েত হৈছিল। গতিকে আমাৰ এই ইজতেমা এইটো কামিয়াব হোৱা বুলি আমি ক'ব খুজি আছো। গতিকে আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাইসকল যিসকলে আমাৰ এই ইজতেমাত অংশগ্ৰহণ কৰিছিল তেখেতসকলক ধন্যবাদ জনাইছো। আৰু যাতে আমাৰ আজিৰ 3দিনীয়া কাৰ্যসূচীত যিখিনি শিকিলে তেওঁলোকে, আমাৰ এই মুৰব্বীসকলে তেওঁলোকক যিখিনি বুজালে, যিখিনি শিকালে, মই অনুৰোধ কৰিম গোটেই ৰাইজক যে আপোনালোকে এইখিনি কথা মানি, ড্ৰাগছৰ বিষয়ে তেওঁলোকে কৈছে, আমাৰ মদৰ বিষয়ে তেওঁলোকে কৈছে। গতিকে এই কথাসমূহ গোটেইখিনি মানি যাতে আমাৰ নেক্সট জেনাৰেশ্যনটোক তেওঁলোকক ভালদৰে শিক্ষা দি গঢ়ি তুলিব পাৰে তাৰ কাৰণে আহ্বান জনাইছো। ৰাইজক খুব ধন্যবাদ দিছো আমি কমিটিৰ পৰা, আৰু ৰাইজে আমাক বহুত সহায় কৰিছে। আৰু লাষ্টত আমি ৰাইজ বহুত অজস্ৰ ৰাইজে আহিছে। আমি হয়তো প্ৰশাসনিক দিকেও অলপ পাইছো, হেল্প পাইছো। আৰু ৰাইজে আপনি সচেতন, আপনি ডিচিপ্লিন লৈ যাই আছে। সুন্দৰ আমি হেল্প পাইছো। সাধাৰণতে ইজতেমাত আমাৰ ইজতেমাত প্ৰয়োজন নপৰে। প্ৰত্যেকটা মানুহে নিজে নিজে ডিচিপ্লিন লৈ আছে।